নমস্কাৰ বন্ধু বান্ধৱীসকল, অল এবাউট ইন আছাম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ এই চেনেলটো যদি চাই আপোনালোকে ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চ' বন্ধুসকল, মই আজি ক'ম শিক্ষা ব্যৱস্থাত মাতৃভাষাই পাব অগ্ৰাধিকাৰ আৰু 5+3+3+4 পদ্ধতিৰ হ'ব শিক্ষা ব্যৱস্থা। আৰু এই শিক্ষাত কি নীতি আৰু নতুন শিক্ষা নীতিত আছে আমি সকলোবোৰ জনাইছোঁ। চ' বন্ধুসকল, আপোনালোকে চাই থাকিব। নিউ এডুকেশ্যন পলিচি 2020 শিক্ষা ব্যৱস্থাত মাতৃভাষাই পাব অগ্ৰাধিকাৰ। 5+3+3+4 পদ্ধতিৰে হ'ব স্কুলীয়া শিক্ষা। আৰু কি আছে নতুন শিক্ষা নীতিত? আজি কেন্দ্ৰীয় কেবিনেট ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020ক অনুমোদন জনায়। যোৱা বছৰ ISROৰ প্ৰাক্তন মুৰব্বী কে কস্তুৰী ৰংগন কমিটিয়ে ৰাষ্ট্ৰীয় শিক্ষানীতি খচৰা প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰক জমা দিছিল। আজি কেন্দ্ৰীয় কেবিনেট ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ক অনুমোদন জনায়। যোৱা বছৰ ISROৰ প্ৰাক্তন মুৰব্বী কে কস্তুৰী ৰংগন কমিটিয়ে ৰাষ্ট্ৰীয় শিক্ষানীতি খচৰা প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰক জমা দিছিল। মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে এই খচৰা ৰাজহুৱা কৰি ৰাইজৰ পৰাই পৰামৰ্শ বিচাৰিছিল। মন্ত্ৰালয়ে 2,25,000 পৰামৰ্শ লাভ কৰিছিল আৰু কিছুমান পৰামৰ্শৰ ভিত্তিত চূড়ান্ত আৰু খচৰাত পৰিৱৰ্তন কৰা হৈছে। 1886 চনত কাৰ্যকৰী হৈছিল অন্তিমটো শিক্ষানীতি। 1992 চনত এই শিক্ষানীতিৰ কিছু সংশোধন ঘটোৱা হৈছিল। কি আছে নতুন শিক্ষানীতিত? শিক্ষা ব্যৱস্থাত মাতৃভাষা, আধুনিক ভাৰতীয় ভাষা, আঞ্চলিক ভাষা আৰু সংস্কৃত ভাষাক অধিক গুৰুত্ব আৰোপ কৰা হ'ব। সেই ভাষাসমূহ বিকাশৰ লগতে শিক্ষাদানৰ মাধ্যম হিচাপে পূৰ্বতকৈ অধিক মাত্ৰাত ব্যৱহাৰ হ'ব। তাৰে পৰিপ্ৰেক্ষিতত ইণ্ডিয়ান ইনষ্টিটিউট অৱ ট্ৰেন্সলেশ্যন এণ্ড ইণ্টাৰপ্ৰেটেশ্যন গঠন হ'ব। উচ্চ সমাজ বিজ্ঞান, গণিত বা অৰ্থশাস্ত্ৰ বা বাস্তৱ বিজ্ঞান তাত্ত্বিক বিষয়সমূহৰ ভাৰতীয় ভাষাত সঠিক তৰ্জমা আৰু ব্যাখ্যা কৰাৰ উদ্দেশ্যে এই প্ৰতিষ্ঠান গঢ় দিয়া হ'ব। চাই থাকিব। 3 ভাষাৰ ফৰ্মুলাত সংস্কৃত অবিচ্ছেদ্য অংগ হ'ব। শিক্ষা প্ৰাপ্তিৰ সমল যেন কিতাপ, দৃশ্য, শ্ৰাব্য সমলসমূহ ভাৰতীয় ভাষাত উপলব্ধ হ'ব। গতানুগতিক পাঠ্যক্ৰমৰ লগতে ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয় বিজ্ঞানসন্মত উদ্ভাৱনী মস্তিষ্কৰ বিকাশ গুৰুত্ব প্ৰদান কৰা হ'ব। পৰম্পৰাগত ভাৰতীয় জ্ঞানক বিভিন্ন পৰ্যায়ত অন্তৰ্ভুক্ত হ'ব। বিভিন্ন পৰ্যায়ৰ শিক্ষাদান ভাৰতীয় ভাষা, সংগীত, কলা, দৰ্শন আদিক প্ৰাধান্য দিয়া হ'ব। এটা 4 বছৰীয়া অল ইনক্লুচিভ ইণ্টাৰ ডিচিপ্লিনাৰী BEd কোৰ্চ আৰম্ভ কৰা হ'ব। ছাত্ৰসকলে শ্ৰেণীকোঠাৰ পাঠদানৰ পৰা কিছুদিন বিৰতি লৈ শিক্ষামূলক ভ্ৰমণ কৰিব পাৰিব। দেশৰ 45,000 মহাবিদ্যালয়ত অধিক ক্ষমতা প্ৰদান কৰা হ'ব। মহাবিদ্যালয়ত নামভৰ্তিৰ কাৰণে গোটেই দেশতে এটা এণ্ট্ৰেন্স এক্সাম হ'ব। বৰ্ড এক্সামৰ পদ্ধতি সলনি অবজেক্টিভ আৰু ডিস্ক্ৰিপটিভ 2 ভাগত বিভক্ত হ'ব। শিক্ষান্ত পৰীক্ষাসমূহ নম্বৰ দিয়া পদ্ধতি বেলেগ হ'ব। 6ষ্ঠ শ্ৰেণীৰ পৰাই কোডিং ছিষ্টেম কাৰ্যকৰী হ'ব। স্কুলীয়া শিক্ষা 5+3+3+4 পদ্ধতিৰে হ'ব। প্ৰথম 5 বছৰ অন্তৰ্ভুক্ত হ'ব প্ৰাক-প্ৰাথমিক, প্ৰাথমিক, প্ৰথম আৰু দ্বিতীয় শ্ৰেণী। পিছৰ 3 বছৰ অন্তৰ্ভুক্ত হ'ব তৃতীয়, চতুৰ্থ, পঞ্চম শ্ৰেণী। তাৰ পিছত 3 বছৰত থাকিব ষষ্ঠ, সপ্তম আৰু অষ্টম। শেষ 4 বছৰত থাকিব নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণী। উচ্চতৰ মাধ্যমিক 4 বছৰ শিক্ষাদান কলা, বাণিজ্য বা বিজ্ঞান বুলি বিভাজিত হৈ নাথাকিব। শিক্ষাৰ্থীয়ে ইচ্ছা অনুযায়ী বিষয় গ্ৰহণ কৰিব পাৰিব। উদাহৰণস্বৰূপে পদাৰ্থ বিজ্ঞানৰ লগত বুৰঞ্জীও পঢ়িব পাৰিব। ই-লাৰ্ণিঙত গুৰুত্ব দিয়া হ'ব। GDP 6% শিক্ষা খণ্ডত ব্যয় কৰা হ'ব। বৰ্তমান ব্যয় GDP 4.43%। এমফিল ডিগ্ৰী বিশ্ববিদ্যালয় পদ্ধতিৰে পৰাই কৰ্তন কৰা হৈছে। স্নাতকৰ পাঠ্যক্ৰম সৰ্বমুঠ 4 বছৰ হ'ব, কিন্তু বিভিন্ন পৰ্যায়ত এই পাঠ্যক্ৰম অন্ত পৰিব, অৰ্থাৎ মাল্টিপুল এক্সিট থাকিব। পঞ্চম শ্ৰেণীলৈকে ভাৰতীয় ভাষাত শিক্ষাদান আৰু তাৰ পাছত পঞ্চম শ্ৰেণীৰ পৰাই অষ্টম শ্ৰেণীলৈ ইংৰাজী আৰু ঐচ্ছিক বিষয় হিচাপে থাকিব। নেশ্যনেল লিটাৰেচি মিছনৰ লগত নেশ্যনেল নামেৰেচি মিছন থাকিব। স্কুলীয়া শিক্ষাত খাক কৰাৰ পাছত প্ৰতিজন শিক্ষাৰ্থীয়ে যিকোনো এটা কাৰিকৰী শিক্ষাত সিদ্ধহস্ত হ'ব। মানৱ সম্পদ বিকাশ মন্ত্ৰালয় শিক্ষা মন্ত্ৰালয় বুলি নামকৰণ হ'ব।